যদিও ইয়াতে যথেষ্ট রাইজে হাতী চাব কাৰণে ইয়াতে ভিৰ কৰে আৰু এখন কপিলী নদী পাৰ হৈ কাৰ্বি আংলং সন্ধিয়াৰ সময়ত পাৰ হৈ যায় যদিও ৰাতিপুৱা আকৌ দেখা যায় যে 7টা-8টাৰ সময়ত আকৌ জংগলত সোমাই ৰিটাৰ্ণ হয়। তো ইয়াতে যথেষ্ট মানুহে ভিৰ কৰে হাতী চাব কাৰণে আৰু যোৱা বছৰ দেখিছিলোঁ যে প্ৰায় 90টাৰ মতন আছিলে যদিও এই বছৰ এতিয়া অনুমান কৰিছোঁ আমি প্ৰায় 200ৰো অধিক হাতী হৈছে বুলি আমি ইয়াতে জানিব পাৰিছোঁ। 200ৰ অধিকে হৈ যাব আৰু ইমান হাতী হৈছে এই অঞ্চলৰ হাতী চাব কাৰণে এই অঞ্চলৰ সকলো ৰাইজে সন্ধিয়াৰ সময়ত হোক বা ৰাতিপুৱা হোক যথেষ্ট মানুহে ইয়াতে ভিৰ কৰে যদিও তেওঁ হাতী তেওঁ নিজৰ ৰাস্তাতে গুচি যায় আৰু অলপ দূৰ দূৰণিৰ পৰা মানুহ আহে যদিও হাতী চাব কাৰণে তেনেহ'লে বহুত দূৰৰ পৰা তেওঁ হাতী চায় ওচৰত যাবলৈ মানে ইয়াৰ স্থানীয় কেইজন যুৱকে তেওঁ এটা বহুত ডাঙৰ এটা সিদ্ধান্ত লৈছে এই যেবিলাক হাতী গৈ আছে হাতীৰ ওপৰত যদি কোনোবা পাত্তৰ মেডেল কোনোবা মাৰে তেনেহ'লে যদি কোনোবা এটা ফটো ফুটেজ দিব পাৰে তেনেহ'লে এই ব্যক্তিৰ বহুত ডাঙৰ এটা জৰিমনা হ'ব বুলি ইয়াতে সিদ্ধান্ত লোৱা হৈছে কোনোবাই পাত্তৰ ছাত্ৰৰ একো মাৰিব ও ইয়ারে ওই জুয়া ওই ওতারে কই মোবাইল নিয়ে ওড়িয়ে তুই যাই তো না কারেন্টর তার না ওড়িয়া করে দিও ধরে দিব দিছে বাবা সিধা হওয়া ওই ওরনা ওড়িয়া দিছে পাগল হলো